আজি শিলগুড়িত আহি উপস্থিত হ'ল কেনেকুৱা পালে? ভাল লাগিছে ৰাস্তাটো মানুহে আগুৰি ধৰি আমাক স্বাগতম জনাইছে আৰু ইয়াতেও ইমান ৰাইজ ইমান দেৰিলৈকে ৰখি থাকি আমাক আন্তৰিকতাৰে সহযোগ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চবকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি বহুত প্ৰগ্ৰেম হৈ গ'ল, মোৰ এতিয়া মনত নাই। কৌপাটি বজাৰৰ পৰা এতিয়ালৈকে আমি 7টা প্ৰগ্ৰেম কৰিলোঁ আৰু 4টা প্ৰগ্ৰেম আছে। ৰাতি 11টালৈকে আমি প্ৰগ্ৰেম কৰিম। ভোটটো নোহোৱাকৈ মই কেনেকৈ ক'ম কিমান ভোটৰ আশংকা? মই আপোনালোকক এইটো ক'ব পাৰোঁ, যিমান ভোট হয় সেই ভোটৰ বিপৰীতে বৃহৎ ব্যৱধানত মই বিজেপিক পৰাস্ত কৰি এইবাৰ MP হ'বলৈ গৈ আছোঁ। বিজেপিয়ে কৈ আছে যে এইবাৰ কটা হাত ব্ৰহ্মপুত্ৰত গৈছে বুলি, এই ক্ষেত্ৰত কি ক'ব? কি কৈছে? কটা হাত এইবাৰ ব্ৰহ্মপুত্ৰত যাব বুলি। বিজেপিৰহে কথা, কংগ্ৰেছৰ কথা নহয়। বিজেপিয়ে নকয় আৰু কি ক'ব? বিজেপিয়ে মানুহ মাৰি চেছ কৰি আছে। আমাৰ মানুহ মাৰি পিঠিত উঠি নাচিছে। আমাৰ মানুহক আনি অত্যাচাৰ কৰিছে, হাদিছক অপমান কৰিছে, কোৰাণক অপমান কৰিছে, খ্ৰীষ্টানক অপমান কৰিছে, হিন্দুৰ মুখ্যমন্ত্ৰীক নি জেলৰ ভিতৰত সোমাই দিছে। এই বিজেপিৰ কথা আৰু ভাৰতবৰ্ষত নৰজে মই কৈ দিলোঁ আপোনালোকক।